নমস্কাৰ চাবৈদসকল সকলোকে পুনৰবাৰ আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। যিসকল প্ৰাৰ্থীয়ে আছাম পুলিচ এপ্লাই কৰিম বুলি ভাবি আছিলে, যি পোষ্ট ওলাইছিলে ABUBৰ প্ৰায় 1052টা আৰু 663টা, লগতে 48টা সাব ইন্সপেক্টৰৰ এই পুলিচ আবেদন প্ৰক্ৰিয়া যোৱাকালিলৈ চলি আছিলে, অৰ্থাৎ 16 জানুৱাৰী আছিলে লাষ্ট ডেট। কিন্তু এটা অতিকৈ ভাল খবৰ আছে, এই 16 জানুৱাৰী তাৰিখটো এতিয়া এক্সটেনশ্যন কৰি দিয়া হৈছে, যিটো 22 ফেব্ৰুৱাৰী 2024 এই আবেদনটো আপোনালোকে কৰিব পাৰিব, অনলাইন আবেদন কৰিব পাৰিব, এক্সটেণ্ড কৰিব, এপ্লাই প্ৰক্ৰিয়াটো এক্সটেণ্ড কৰিব। আৰু লগতে ইয়াতে কিছুমান ভাল খবৰ আপোনালোকক দিছে যে যিসকল কেণ্ডিডেটে কিছু ভুল কৰিছিলে বা এমপ্লয়মেণ্ট এক্সচেঞ্জখন তেখেতসকলক হোৱা নাছিলে, আগৰ পুৰণা এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰটোৱে পুট কৰিছিলে, এনেকুৱা ধৰণৰ নাম কাৰেকশ্যন বা যিকোনো কাৰেকশ্যনৰ কাৰণে এটা সুবিধা দিয়া বুলি ইয়াত উল্লেখ কৰিছে। ইয়াত যদি আপোনালোকে চাই এইখিনিৰ পৰা এডিট অপশ্যন এটা আপোনালোকক দিব ফৰ কাৰেকশ্যন, ইয়াতে দি দিব আপোনালোকক ইনএডভাৰটেণ্ট এণ্ট্ৰি দিব। চ' আপোনালোকে যি মিষ্টেক কৰিছিলে মিষ্টেকবিলাক আপোনালোকে এই এডিট অপশ্যনত গৈ আপোনালোকে কি কৰিব পাৰিব, 5 দিনৰ ভিতৰত আপোনালোকে এই এডিট অপশ্যনত গৈ আপোনালোকে আছাম পুলিচৰ আবেদনৰ প্ৰক্ৰিয়া সংশোধন কৰিব পাৰিব। আপোনালোকৰ যিখন আবেদন প্ৰক্ৰিয়া সংশোধন কৰিব পাৰিব, এডিট কৰিব পাৰিব। চ' এইটোকে ভাল খবৰ হয় এইটো আছাম পুলিচৰ তৰফৰ পৰা। আৰু ভাল খবৰ আছে, ফৰেষ্ট গাৰ্ডৰ পোষ্ট ওলোৱা দেখা গৈছে। চ' মই গোটেইখিনি এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক আৰু কি আপডেট আহিছে আছাম পুলিচৰ। চ' এইটো মেইনলি এইটোৱে আপডেট আছিলে, এডিট অপশ্যন দিছে, আপোনালোকে সকলো ধৰণৰ সংশোধন কৰিব পাৰিব এই এডভাৰটাইজমেণ্টখনৰ জৰিয়তে। চ' এইখন নটিচ আপোনালোকৰ আহি গ'ল, গতিকে কোনো চিন্তাৰ কাৰণ নাই। আপোনালোকে 2 ফেব্ৰুৱাৰীলৈ বিনা দ্বিধাই এমপ্লয়মেণ্ট এক্সচেঞ্জ এপ্লাই কৰি বা যিকোনো আপোনালোকৰ যিখন চাৰ্টিফিকেট নাই আপোনালোকে ধুনীয়াকৈ আবেদন কৰিব পাৰিব। বন্ধুসকল, এতিয়া আহিছোঁ নেক্সট ভাল খবৰটোৰে, যি আছাম পুলিচৰ ফৰেষ্ট গাৰ্ডৰ পোষ্ট ইতিমধ্যে পাব্লিছ হৈ গৈছে। চ' ফৰেষ্ট গাৰ্ডৰ যি পোষ্ট আছিলে এইটো আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ চাব পাৰিব। চ' ফৰেষ্টৰ গ্ৰেড 1ৰ আহিছে 211টা পোষ্ট আহিছে, আৰু 504টা পোষ্ট আহিছে ফৰেষ্ট গাৰ্ডৰ, আৰু 74টা পোষ্ট আহিছে গেম ৱাটচাৰৰ, আৰু 405টা পোষ্ট আহিছে AFPF কনষ্টেবল ইন ফৰেষ্ট ডিপাৰ্টমেণ্টত, আৰু 662টা পোষ্ট আহিছে কনষ্টেবল WWT। তাৰপিছত এটা পোষ্ট আহিছে কনষ্টেবল UB ইন APR, তাৰপিছত এটা পোষ্ট আহিছে চাব অফিচাৰৰ, আৰু 337টা পদ আহিছে ফায়াৰমেনৰ, 41টা পোষ্ট আহিছে ইমাৰ্জেঞ্চি এণ্ড ৰিচৰ্চৰ, আৰু আপোনালোকে যদি চাই 733টা পোষ্ট হৈছে কনষ্টেবল গ্ৰেড 3, 11টা পোষ্ট আহিছে বেটমেন কনষ্টেবলৰ, 2টা পোষ্ট আহিছে বাগলাৰ আণ্ডাৰ DGDCD আৰু CGHG, আৰু 10টা পোষ্ট আহিছে বটমেনৰ আছাম পুলিচৰ। চব বহুত ভাল খবৰ হয়, আবেদন কৰি থাকক আপোনালোকে। বহুত পোষ্ট আহিছে ফৰেষ্ট গাৰ্ডৰ আণ্ডাৰত, ফৰেষ্টৰ আণ্ডাৰত বহুত পোষ্ট আহিছে, আৰু জেইল ৱাৰ্ডৰ আপোনালোকে আবেদনটো চাব পাৰিব। জেইল ৱাৰ্ডৰ যদি আপোনালোকে চাই, জেইল ৱাৰ্ডৰ পোষ্ট আহিছে, জেইল ৱাৰ্ডৰ 138টা পদ আহি গৈছে আছাম পুলিচত, যিটো আবেদন প্ৰক্ৰিয়া এতিয়া আৰম্ভ হ'বই। এইটোৱে আপোনালোকে ৱেবছাইট নটিচখন চাব পাৰিব। আৰু 181টা পোষ্ট ওলাইছে গ্ৰেড 4 ষ্টাফ ইন আছাম পুলিচত, আৰু 6টা পোষ্ট ওলাইছে গ্ৰেড 4 ষ্টাফ ইন আছাম কামাণ্ডো বেটেলিয়নত, 6টা পোষ্ট গ্ৰেড 4 ওলাইছে। আৰু আপোনালোকে চাই কামাণ্ডো বেটেলিয়ন, আছাম কামাণ্ডো বেটেলিয়নত 69টা গ্ৰেড 4 পোষ্ট ওলাইছে। গতিকে গ্ৰেড 4 যথেষ্টখিনি পদ আহিছে আছাম পুলিচৰ আণ্ডাৰত। আৰু যদি আপোনালোকে চাই ইয়াতো আৰু এটা এডভাৰটাইজমেণ্ট আহিছে, এইটো যিটো 2টা পোষ্ট আছে টেইলৰৰ পোষ্ট 2টা আছে, আৰু 2টা পোষ্ট আছে ড্ৰেচাৰৰ, এইটো আপোনালোক আৰু 2টা পদ আছে নাৰ্ছৰ, এটা পোষ্ট আছে ক্ৰাফ্ট ইনষ্ট্ৰাক্টৰৰ, এটা পোষ্ট আছে ক্ৰাফ্ট হেল্পাৰৰ, আৰু এটা পোষ্ট আছে য়োগা ইনষ্ট্ৰাক্টৰৰ, আৰু এটা পদ আছে য়োগা ইনষ্ট্ৰাক্ট্ৰেছেছ, আৰু 8টা পোষ্ট আছে ফাৰ্মাচিষ্ট ইন প্ৰিচন ডিপাৰ্টমেণ্টত। গতিকে বহুত পদ আছাম পুলিচত আহি গ'ল। আজি হ'ল 16 তাৰিখে এইখন পাব্লিছ হৈছে। চ' আজি 17 তাৰিখ, যোৱাকালি ৰাতি এইখন পাব্লিছ হৈছে। চ' আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। ফৰেষ্টাৰ জেইল ৱাৰ্ডৰ গ্ৰেড 4 ষ্টাফ নাৰ্ছ বিভিন্ন ধৰণৰ পদ ওলাইছে। গতিকে আপোনালোকে কেৱল এপ্লাই কৰাই কথা, আপোনালোকে এই অফিচিয়েল ৱেবছাইটত গৈ এডভাৰটাইজমেণ্ট ডাউনলোড কৰি চাব। চ' এডভাৰটাইজমেণ্ট ডাউনলোড কৰি চাই আপোনালোকে আজিৰ পৰা সকলো ডকুমেণ্টছ, যাৱতীয় ডকুমেণ্টছ ৰেডি কৰি আবেদন কৰি দিয়ক। চ' ইয়াত ধুনীয়াকৈ দিয়া আছে আবেদনৰ তাৰিখ কি লাগিব, মই অন্য এটা ভিডিঅ'ত ধুনীয়াকৈ আপোনালোকক বিতংকৈ জনাই দিম। আপোনালোকে
চিন্তা কৰিব নালাগে সকলো পে স্কেল আটাইকেইটা কোন ডিষ্ট্ৰিক্টত কিমান পদ আছে গোটেইখিনি আপোনালোকে ইয়াত চাব পাৰিব মই এইখিনি আপোনালোকক ধুনীয়াকৈ বুজাই দিম চ' খৰধৰ কৰক যিবিলাক যাৱতীয় ডকুমেণ্টছ আছে ৰেডি কৰক আৰু সকলোৱে অনলাইন আবেদন কৰক আৰু ভিডিঅ'টো সকলোৰে সৈতে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো মই নতুন এটা ভিডিঅ' লৈ আহিম কিমান ক'ত কি পদ আছে আবেদন কেনেকুৱা ধৰণৰ প্ৰক্ৰিয়া হ'ব আটাইখিনি মই অন্য এটা ভিডিঅ'ত ওলাই দিম চ' ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ